হঠাৎ একদম প্ৰেছাৰ ষ্টক হৈ পেলাই আমি দিশাই পৰি গ'ল এতিয়া ওচৰত চাওঁ গাড়ী মটৰ নাহে গাড়ী মটৰ আমাৰ ৰাস্তাই নাই কিমান বেয়া এই মানুহ একেবাৰে ঠেলাখন ঠেলি লৈ আহিছোঁ এতিয়া কেনেকৈ গৈ পেলাই হস্পিটেল পাই এইটো চিন্তা কৰি মই আহিব পৰা নাই কি হৈছে আচলতে মানুহৰ প্ৰেছাৰ ষ্টক হৈ গ'ল দিয়ক গাড়ী মটৰ নাহে ন গাড়ী মটৰ নাহে একেবাৰে নাহে চাওক ৰাস্তা আমাৰ একেবাৰে বেয়া মানুহ এতিয়া বিচাৰিছে মানুহ নাহে চব মানে কামে লাগি আছে মানুহজনক সহায় কৰা মানুহ এজন নাই পথত এই পথবিলাক আমি ভোটৰ যেতিয়া ইলেকশ্যন সময় আহিব তেখেতলোকে দলে বলে আহি পেলাই ক'ব ইমান বছৰ আমুকে কৰিব নোৱাৰিলে এইবাৰ আমি একে সম্পূৰ্ণভাৱে কৰিম আৰু সম্পূৰ্ণ কৰিম বুলি কৈ মানুহখিনিক ভুৱা দি তেওঁলোকে আমাৰ পৰা ভোট সংগ্ৰহ কৰে আৰু কথা বতৰা সংগ্ৰহ কৰে চহীপত্ৰ লৈ যায় দৰখাস্ত লৈ যায় ক'ৰবাত আধাৰ কাৰ্ড লৈ যায় লৈ গৈ এই ধন টকা পইচাবিলাক কি কৰে আমি বিশেষকৈ নাজানো আৰু এই ৰাস্তাটোত 2-3 বাৰ কৰি কি গাঁও এখন গাঁওখন কি এখন আমাৰ বৰমাংচু হয় আমাৰ এখন হিৰম্বাপুৰৰ পৰা আমাৰ এইটো বিষ্ণু মন্দিৰলৈকে এইটো ৰাস্তা বনোৱা হৈছিলে সিফালৰখনটো নাই ৰাস্তাৰ অৱস্থা বেয়া এইটো ৰাস্তাটো অৱস্থা বেয়া এতিয়া আমাৰ এম্বুলেন্স আহিব পৰা নাই এম্বুলেন্সটো বাদ দিয়ক আমাৰ ছাত্ৰবিলাকে এতিয়া স্কুললৈ খোজকাঢ়ি যায় কিছু ছোৱালী মানুহবিলাক মহিলাবিলাক বৰষুণ পৰিলে ল'ৰা ছোৱালীবিলাক স্কুললৈ যাব নোৱাৰে স্কুলে ব্যৰ্থ হৈ গৈছে কি আহ্বান জনাব আচলতে চৰকাৰখনেতো কয় চৰকাৰখনক আমি খুব মানে কথাবিলাক কওঁতে তেখেতলোকক বহুত ধন্য বুলি ভাবিছিলোঁ কিন্তু কৰ্মবিলাকত একেবাৰে নিজ বুলি ভাবিছোঁ কৰ্মত একে চৰকাৰখনে আমাৰ একে গৰিহিত কাম কৰিছে মানে আমাৰ অঞ্চলটোৰ পৰা একে বিশেষ গৰিহিত কাম হয় এই ৰাস্তা আজিলৈকে চৰকাৰে দিয়া নাই ভোট বিচাৰি আহে গোটেই ৰাইজ আহে তেতিয়া ভোটৰ টাইমত কয় ৰাস্তা পদূলি বনাই দিম পানী দুনি সুবিধা দিম গতিকে আজিলৈকে পানীও নাই ৰাস্তা পদূলিও বেয়া এতিয়া কালিলৈকে এম্বুলেঞ্চ এখন ডক্তৰ বেমাৰী আহিলে মাতিবলৈ আহিব গাড়ী আহিব নোৱাৰে কোন পঞ্চায়ত আপোনালোকৰ আমাৰ এইটো কাকি টঙীয়া পঞ্চায়ত ন কি আহ্বান জনাব চৰকাৰ কি আহ্বান মানে আমাক ৰাস্তা পদূলি ভাল লাগে এতিয়া বেমাৰী এজন হ'লে বেমাৰীজনক নিবলৈ কৰিবলৈ অসুবিধা হয় এতিয়া ঠেলা ঠেলি নিবলগীয়া হৈছে সেইটোৱে আহ্বান কৰিছোঁ আৰু ল'ৰা ছোৱালীবিলাক স্কুল যাব নোৱাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা